Hello everyone, welcome back to my channel. আৰু এইটো হৈছে সেকেন্ড পাৰ্ট গুৱাহাটীৰ পৰা আৰু এয়া দেখিছেনে ফ্ৰন্টত যে মোৰ ফ্ৰেন্ড হয় তেওঁলোক হাজবেন্ড ওয়াইফ আৰু তেওঁলোকৰ আমাৰ বহুত দুবছৰৰ চিনাকি বহুত বছৰ মানে অলমোস্ট দুবছৰ এতিয়া হৈ গৈছে আমি যেতিয়া আন্দামান গৈছিলো বিয়াৰ পিছত তেওঁলোকক আমি তাতে চিনাকি হৈছিলো লগ পাইছিলো আৰু তেতিয়াৰ পৰা আমাৰ দুইটা ফ্যামিলিৰ মাজত এটা ভাল ৰিলেশন আছিল আৰু আমি বহুত এই দুবছৰৰ ভিতৰত প্ৰথমবাৰ তেওঁলোকৰ ঘৰলৈ গলো তেওঁলোক ইনভাইট কৰিলে আমাক ডিনাৰলৈ আৰু গলো দেখিছেনে ইমান ধুনিয়াকে তাই বনাই মেলি ৰেডি কৰি থৈছে নহয় মানে খাবলৈ যে বহুত বেছি টেস্টি তাই হসাকে বহুত ভাল বনাই বাৰু ধুনিয়া বনাই হেল্ল এভৰিৱান গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল আৰু আমি যেহেতু আছো গুৱাহাটীত আৰু আমি মানে আমাৰ ইয়া ফ্ৰেন্ড আমি লগ পালো গুটে ষ্টৰীটো আপোনালোকক ভালকে কম কেনেকে কোন হয় কি কথা এয়া কংকনদা আৰু আমি গাড়ীত এতিয়া বহি আছো আসলতে আজি আমাৰ হোমষ্টে যেহেতু লৈছিলো তাৰ পৰা এতিয়া চেক আউট কৰিছো আৰু এতিয়া আমি গৈ আছো বেলেগ এটা জেগাত ক'ত যাম হেতু আপোনালোকে হয়তো থাম্বনেলটো চাইও চাগে গম পাবই তথাপিও এতিয়া কৈ নিদু আপোনালোকে খালি চাই গৈ থাকক আৰু গুটেখিনি স্কিপ নকৰিব এখলৈকে চাব আৰু ভিডিওটো বহুত ভাল পাব আই থিংক আৰু সবে আহিলক তাৰ পিছত আপোনালোকক দেখাই যাম আমি গৈ আছো এতিয়া শিলং আৰু শিলঙৰ ক'ত যাম আপোনালোককটো কমেই হেয়া আৰু আমি পুৰা ধুনিয়াকে এনজয় কৰি গৈ আছো আৰু আজিৰ বতৰটো ইমানেই ধুনিয়া কৈছে নহয় সব পুৰা বাহিৰত মানে বৰষুণ দি আছে এয়া আৰু ইমান ধুনিয়া জেগাত যদি এনেকুৱা বৰষুণ ধুনিয়াকে এনজয় কৰি গৈ আছো ৰাস্তা আমি দেখাই দিও অকনমান এফালে কংগনা পৰা ড্ৰাইভ কৰি আছে ৰাস্তাটো দেখুৱা আমি যেহেতু শিলং গৈ আছো আৰু এয়া হৈছে আমাৰ সাডেনলি ট্ৰিপ যেহেতু আগদিনাখন আমি সবে একেলগ হৈছিলো আৰু বহুত কথা বতৰা পাতিলো আমি ধুনিয়াকে তেতিয়া আমাৰ প্ল্যান বনিলে কি সবে একেলগে লগ হৈছুৱে যেতিয়া এপাক কৰবাত গৈ ফুৰি আহো বুলি হেতু কাৰণে আমি ফটককে উলালো আৰু গলো আমি লাইটলুম তো আপোনালোকক আজি এই ব্লগত হেয়াই দেখাম আমি কেনেকে কি কৰিলো কি নাই গুটেখিনি আপোনালোকক দেখাই যাম গাইজ এয়া সক কিন্তু অকমান হেভিকে বৰষুণ দি দিলে আৰু আমি এতিয়া ৰখিলো হাইৱে ধাবা ইয়াতে আমি ব্ৰেকফাষ্টটো কৰি লওঁ কাৰণ আমি এতিয়া 9টা মান বাজিছেহে আৰু সোনকালে হোৱাৰ কথা আছে কিন্তু নহল আৰু তেনেকুৱা ইয়াত আহিছো খাই মেলি কিবা ব্ৰেকফাষ্ট কৰি লওঁ ধুনীয়াকৈ মানুহ চব ওয়াও কি যে ধুনিয়া ভিউ নহয়নে বাৰু ইমান যে ধুনিয়া নেচাৰেল জেগা আৰু কি যে ধুনিয়া ওয়েদাৰ নহয় এনেকুৱা জেগাত বাৰু কেতিয়াবা মাজে মাজে আহিবলৈ পালে কাৰ ভাল নালাগে ককচোন বাৰু মোৰ যে বহুত বেছি ভাল লাগে গম পাইনে ইমান ধুনিয়া নেচাৰেল নহয়নে আমি ইয়াতে অকনমান দেৰি ৰখিলো ৰাস্তাতে আমি আসলতে গৈ আছো লাইটলুমলে সেইকাৰণে তাৰ অলমোস্ট আমি লাইটলুম পাইছোহি আৰু মাজতে আমি ৰখিলো ইমান ধুনিয়া ওয়েদাৰ সেইকাৰণে ধুনিয়াকে ইয়াতে ফটো কেইটামান উঠিলো ছবি আৰু গাড়ীৰ পৰা যেতিয়া বাহিৰত লাইছো তেতিয়া সেই মানে শিলঙৰ যোনটো ওয়েদাৰ হেতু ফিল কৰিছো আমি ইমান বেছি ভাল লাগিছে গুৱাহাটীত কিমান বেছি গৰম নহয়নে আপোনালোকেতো গম পায় কিন্তু এয়া শিলঙত আহক আপোনালোকে কিমান বেছি ভাল লাগে ফ্ৰেছ হাৱা আমাৰ হসাকে বহুত বেছি ভাল লাগিলে গাইজ আমি আহি পাই গলো ফাইনালি লাইটলুম আৰু আহি পাই দেখিছো বহুত মানুহ আছে বহুত বেলেগ দূৰৰ পৰা মানুহ আহিছে বহুত মানে পাৰ্কিং পুৰা অলমোস্ট ফুল বুলি ক'ব পাৰি আৰু পুৰা আৰু এতিয়া বহুত ঠাণ্ডা কিন্তু দেই কাৰণ বতৰটো হেৰি যে এইকেইদিন পুৰা বৰষুণ দি আছে আমাৰ তাতেও বৰষুণে দি আছে বাৰু এইখিনিততো এতিয়া নাই দিয়া বৰষুণটো কিন্তু বতৰটো ঠাণ্ডা আৰু এতিয়া সেইকাৰণে গৰম চাহ একাপ খাওঁ চবেই আৰু তাৰপিছত অকণমান চাইট চিং কৰিম আপোনালোককো দেখুৱাম আমি যেহেতু যাওঁতে পাটি আৰু বেডশিট এইবিলাক লৈ মেলি গৈছিলো তাতে অকমান বহি মেলি ৰিলেক্স কৰিম বুলি তো আমি ধুনীয়াকে পাটি চাটি পাৰি মেলি ললো আৰু সবেই বহি মেলি ললো আৰু লৰাগিটা দেখিছেনে ইহঁতে পুৰা এঘুমতি শুই ললে মানে এইখিনিটো ক্লিপ আপোনালোকে এতিয়া হার পাই আছে দেখিছে কিন্তু অলপ দেৰি পিছত যেতিয়া মই ক্লিপটো মানে ফোনটো অফ কৰিছো তাৰ পিছত তেওঁলোকে হসাকে কৈছনে এঘুমতি শুইছে দেই মানে কৈছ নহয় তেওঁলোকে মানে ইয়াত একদম ৰিলেক্স কৰি শুবলে আহিলে শিলঙত শুবলে অহা নিচিনা হৈছে আৰু লাইটলুমত মানে আৰু এইখিনি হৈছে কেইটামান ফটো আৰু আমি তাতে বেছি দেৰিও কৰা নাই আমি 2-3 ঘণ্টামান থাকিলো আৰু বেক হলো গুৱাহাটীলে
আৰু কেইখনমান ফটো ক্লিক কৰিছিলোঁ যে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিৰ ব্লগটো আচলতে এইখিনিয়ে দেখাবলগীয়া আছিলে শ্বিলঙৰ ভাবিলোঁ এটা মেমৰি হিচাপে থাকি যাব কেতিয়াবা আকৌ 1 বছৰ 2 বছৰ পিছত আকৌ আমাৰ যেতিয়া চাবলৈ মন যাব মেমৰিবোৰ ৰিকল কৰিবলৈ মন যাব তেতিয়া আমি এই ভিডিঅ'টো চাই পিনি মন পেলাব পাৰিম ঠিক আছে আজিলে আহো তেনেহলে আশা কৰো আপোনালোকে ব্লগটো চাই ভাল পালে বুলি আপোনালোকেও চাগে এনেকৈ ফ্ৰেণ্ডৰ লগত কেতিয়াবা ফুৰিবলেতো গৈছেই নহয় জানো কাৰ ভাল লাগে মোক কমেন্ট কৰি জনাব হা ফুৰি পিনি তো আজিলে আহো তেনেহলে বাই নতুন ব্লগত আকৌ লগ পাম